বহুতৰে মুখত এতিয়া এটাই প্ৰশ্ন যে মই মোৰ কথাবিলাক ক'ৰ পৰা মিলাওঁ আৰু ক'ৰ পৰা ইমান কথা মানে আহে মোৰ মনলৈ। তাকে মই কথাবিলাক ক'ৰ পৰা উলিয়াওঁ মই আপোনালোকক আজি জনাম। মোৰ ভিডিঅ'টো শেষলৈকে চাওক, মই কথাবিলাক ক'ৰ পৰা পাওঁ। আৰু সেইবিলাক বাদ দিয়ক, মই আকৌ ধুনীয়াকৈ আমাৰ লাল চন্দনৰ বাৰীখন চেকিং কৰি কোনোবা চুৰ সোমাইছে নেকি। মই গৈ আছোঁ আকৌ ছুইজাৰলেণ্ডৰ ফাৰ্ম হাউচলৈ। I am sorry, Babu. এইফালে আকৌ চৰকাৰে বনাই থৈ যোৱা ৰাস্তাবিলাকৰ মানে এক্সপায়াৰ ডেট একেবাৰে কম। দিনে দিনে মানে এবছৰ নহওঁতেই মানে শেষেই হৈ যায়। আৰু সেইবিলাক বাদ দিয়ক, মই আহি পালোঁহি মাৰিয়ানা ঘাট, আৰু মাৰিয়ানা ঘাটত গোটেই পানী ভৰ্তি হৈ গ'ল। আৰু তাতে মানে মোৰ ড্ৰিম বাইক এখন দেখিলোঁ, সেইখন হৈছে এইখন। নাহাঁহিব গাইজ, এই মাস্ক পিন্ধি পিনে চলাই ফুৰা ল'ৰাকেইটাতকৈ বেছি ইনকম কৰি দিব এইখনে। এইফালে আকৌ আমাৰ সুন্দৰী প্ৰমিলা ৱাইল্ড বাফেলো কেইজনীৰ ওচৰত আহিলোঁ, আৰু বিশেষকৈ এইজনী বেছি ধুনীয়া। তাই মানে চাৱনীটোৱে মানে মোক পগলা কৰি মাৰিব কেতিয়াবা। कैसा लगा मेरा मजाक? ইফালে আকৌ এটা ধকধকীয়া ক'লা হৰিণা পহুৱে মাউণ্ট এভাৰেষ্টৰ ওপৰত মানে উঠি নৃত্য নাটিকা প্ৰদৰ্শন কৰি আছিল। আৰু দেখিবলৈ যে একে মোৰ এক্সৰ বয়ফ্ৰেণ্ডৰ সৈতে ছেম টু ছেম, চাওকচোন কি ধুনীয়াটো দেখে। বাৰু মই ফাৰ্ম হাউচৰ পৰা আহি পালোঁহি ঘৰ, আৰু ঘৰত আজি ব্ৰেকফাষ্ট হিচাপে আছিল মাধুৰী দীক্ষিতৰ ভায়েক মধুৰী। सारे मिलके हमको पागल बना। ইফালে আকৌ কিছুমান ঘাঁহ খোৱা ডাইনাছৰ আহিছিল, মানে আমাৰ ইয়াতে ঘাঁহ খাবৰ কাৰণে। তাৰ পৰা মই 500 টকাকৈ ল'লোঁ, মানে এটাৰ পৰা। আৰু মই আকৌ আহিলোঁ মানে 12 বজালৈ, মানে আমাৰ ওচৰৰে এখন আমেৰিকা টাউন হয়। ইয়াতে মানে চুলিখিনি কাটিম বুলি ভাবিলোঁ, আৰু চুলিখিনি কাটি আহি ডাইৰেক্ট পালোঁহি ঘৰ। তাৰপিছত মই যমৰাজৰ বাহন ভাগক মই গা ধুবলৈ লৈ গৈ আছোঁ, মানে মই নহয়, মই পিছত এনেই গৈ আছোঁ ৰছী এডাল ধৰি। আৰু মোৰ মানে চুটিখিনি বেছিকৈ চুটি কৰি দিলে, আৰু মোৰ প্ৰতি সঁচাকৈ বহুত বেছি মৰম। লগালগ মানে চকলেট বাটাৰ অলপ উলিয়াই দিলে। আৰু প্ৰায় 2000 কিলোমিটাৰমান খোজকাঢ়ি আহি পালোঁহি আমি মিনাৰেল ৱাটাৰৰ মানে পুখুৰীটো, তাতে তাক ধুনীয়াকৈ গা ধুবলৈ দিলোঁ। আৰু এইফালে ইও মানে নেশ্যনেল চুইমিঙত মানে পাৰ্টিচিপেট কৰিম বুলি ভাবি আছে, কিন্তু কি কৰিব, যমৰাজে তাক ছুটি নিদিয়ে। আৰু তাক গাটো ধুৱাই মই শুই দিলোঁ। আৰু আপোনালোকে ভাবি আছিল নহয় মই কেতিয়ালৈ ক'ম মই কথাবিলাক ক'পে পাওঁ। তাকে ব'লক এতিয়া মই কথাবিলাক ক'পে পাওঁ আপোনালোকক জনাই আছোঁ। প্ৰথমে এখন বেলচা ল'ব, আৰু বেলচাখন লৈ মই য'লৈ গৈ আছোঁ আপোনালোকেও চাই থাকক। আপোনালোকৰ তাতো এনেকুৱা মানে জেগা নিশ্চয় থাকিব। তো ফাইনেলি মই আপোনালোকক দেখাবলৈ সক্ষম হ'লোঁ, মানে মই মোৰ কথাবিলাক ক'পে উলিয়াওঁ। এনেকৈয়ে মানে মই মাটি খান্দোঁ, আৰু এনেকৈ মাটি খান্দাৰ লগে লগে মানে কথাবিলাক ওলাই যায়। আৰু আপোনালোকেও মানে মাটি খান্দিব, আৰু মাটি খান্দি এনেই নিদিব, গছপুলি চছপুলি এটা ৰুই দিব ধুনীয়াকৈ। আৰু ইয়াতে এতিয়া কথাবিলাক ওলাব দেই। বাৰু ভিডিঅ'টো আছিল যোৱাকালিৰে, আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম। এতিয়ালৈ